এতিয়া আমি ইয়াত চাও আহা যে নেক্সটত কি হ'ব ক্ৰাইটেৰিয়া ফৰ নিউ পাৰ্মানেন্ট এণ্ড নন পাৰ্মানেন্ট মেম্বাৰ চোৱা সদস্য হবৰ কাৰণে ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয় নে নহয় যিকোনো কাম আমি যদি আজি অসমৰ আমি এপিএসসি চাও ভাৰতবৰ্ষৰ হোল ওভাৰ ইউপিএসসি চাও আমাক মিনিমাম গ্ৰেজুৱেচন প্ৰয়োজন তাৰ পিছত তুমি চাবা যে এছএছ কমপ্লিট কৰিলা তুমি কোনবা এখন কলেজত এডমিশনৰ প্ৰয়োজন গৰে এডমিশনৰ কাৰণে তোমাক কি লাগিব বেষ্ট অফ দা 3 লাগিব বেষ্ট অফ দা 2 লাগিব গৰে বেষ্ট অফ দা 4 লাগিব এই যে গোটেই প্ৰসেসটো ইয়াৰ উপৰি তোমাক কি লাগিব পাৰ্সেন্টেজ লাগিব মিনিমাম এই গোটেইটো কি বুলি কয় যোগ্যতা বুলি কয় গৰে এই ৰাষ্ট্ৰসমূহ পাৰ্মানেন্ট নন পাৰ্মানেন্ট মেম্বাৰ হবৰ কাৰণে কি লাগিব মিনিমাম এটা ক্ৰাইটেৰিয়া লাগিব যোগ্যতা লাগিব গৰে আমি চাও আহা যে সদস্য পার্মানেন্ট অর্থাৎ স্থায়ী নন পার্মানেন্ট অর্থাৎ অস্থায়ী সদস্য হবৰ কাৰণে ৰাষ্ট্ৰসমূহৰ কেনে ধৰণৰ যোগ্যতাৰ প্ৰয়োজন আমি ইয়াত চাও a new member it has been suggested should be এখন নতুন সদস্য ৰাষ্ট্ৰ এনেকুৱা হোৱাৰ প্ৰয়োজন কি প্ৰয়োজন a major economic power এই ৰাষ্ট্ৰখন যদি ৰাষ্ট্ৰসংঘৰ পার্মানেন্ট বা নন পার্মানেন্ট মেম্বাৰ 5 খন পার্মানেন্ট ৰাষ্ট্ৰ আৰু 10 খন নন পার্মানেন্ট ৰাষ্ট্ৰৰ অন্তৰ্গত হবলে হয় তেতিয়া হলে প্ৰথম ক্ৰাইটেৰিয়া কি বিচাৰিছে যে সাউন্ড ইকোনমিক পাৱাৰ এটা কি হ'ব লাগিব শক্তিশালী অৰ্থনৈতিক ক্ষমতা থকা এখন ৰাষ্ট্ৰ হোৱাটো অত্যন্তই প্ৰয়োজন এ মেজৰ মিলিটাৰী পাৱাৰ ৰাষ্ট্ৰখন কি হ'ব লাগিব অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী হোৱাৰ উপৰিও সামৰিক ক্ষেত্ৰত কি হ'ব লাগিব অত্যধিক শক্তিশালী হ'ব লাগিব ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰ নন পার্মানেন্ট মেম্বাৰত কিয় সিট পাইছে কাৰণ প্ৰথম দুটা ক্ৰাইটেৰিয়া ভাৰতবৰ্ষই একদম ধুনিয়াকে ফুলফিল কৰে ইকোনমিক ক্ষেত্ৰত সাউন্ড অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে শক্তিশালী আৰু মিলিটাৰী ক্ষেত্ৰতো কি হয় ভাৰতবৰ্ষ সাউন্ড হয় বহুত বেছি অৰ্থাৎ সামৰিক ক্ষেত্ৰত ভাৰতবৰ্ষ অত্যধিক শক্তিশালী তাৰ পিছত আমি চাও a continuous contribution to the UN budget so কেৱল মাত্ৰ অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰত শক্তিশালী হলেই নহব ইউনাইটেড নেশনস টু এটা সংস্থা চলিবৰ কাৰণে কি লাগিব মানি লাগিব বাজেট লাগিব হে মানি অৰ্থাৎ বাজেটৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কি কৰে যে এটা মিনিমাম এমাউন্ট ৰেগুলাৰলি পে কৰে এই তেনেকে ভাৰতবৰ্ষৰ দৰে অন্যান্য ৰাষ্ট্ৰসমূহৰ এটো ক্ৰাইটেৰিয়া বাছি দিয়া হৈছে কি কৰিব লাগিব যে মিনিমাম এমাউন্ট এটা প্ৰতি বছৰে তাত দান কৰিব লাগিব তাৰ পিছত চোৱা এ বিগ নেশন ইন টাৰ্মছ অফ ইটস পপুলেশন সদস্য সংখ্যা বা জনসাধাৰণৰ ক্ষেত্ৰত কি হ'ব লাগিব এক জনবহুল ৰাষ্ট্ৰ হ'ব লাগিব ভাৰতবৰ্ষই ইজিলি কমপ্লিট কৰিছে তোমালোকে নিশ্চয় জানা যে ভাৰতবৰ্ষ আজি বিশ্বৰ ভিতৰত সকলোতকৈ বেছি জনবহুল ৰাষ্ট্ৰ অৰ্থাৎ পপুলাস কান্ট্ৰি ওয়াৰ্ল্ডৰ ভিতৰত সকলোতকৈ বেছি পপুলেশন ক'ত আছে ভাৰতবৰ্ষত আছে তাৰ পিছত চাবা এ নেশন দ্যাট ৰেসপেক্ট ডেমক্ৰেসি এণ্ড হিউম্যান ৰাইটস অকল এই ওপৰৰ চাৰিটা ক্ৰাইটেৰিয়া ফুলফিল কৰিলে হ'ব জানো নহব কি হ'ব অকল ক্ৰাইটেৰিয়া ফুলফিল কৰিলে হ'ব নে নহব লাষ্ট ক্ৰাইটেৰিয়া কৈছে ডেমক্ৰেসি অৰ্থাৎ আমি জানো জনসাধাৰণৰ যেটো শাসন ব্যৱস্থা ডেমোস এণ্ড ক্ৰেটোস ডেমক্ৰেসি ফাদাৰ কোন আছিলে এনে আউৰাই দিছো তোমালোকক আব্ৰাহাম লিংকন গতি আব্ৰাহাম লিংকনৰ যেটো ডেফিনেশন আছিল কি ডেফিনেশন আছিল Democracy is a type of government by the people, to the people, for the people. জনসাধাৰণৰ কাৰণে গঠন কৰা জনসাধাৰণৰ চৰকাৰ এই ব্যৱস্থাটোক সন্মান কৰা বা এই ব্যৱস্থাটো মানি চলা এখন ৰাষ্ট্ৰ হ'ব লাগিব ইয়াৰ উপৰিও হিউম্যান ৰাইটস কি লাগিব মানৱ অধিকাৰ লাগিব আমাৰ ভাৰতবৰ্ষত যিকোনো কাম কৰিলে মানৱ অধিকাৰে কি কৰিব পাৰে তাত পিন আপ কৰিব পাৰে তাত গৈ থিয় হ'ব পাৰে কোৱেশ্চন এৰাইজ কৰিব পাৰে যিকোনো ধৰণৰ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত গতিকে এই মানৱ অধিকাৰ আমি হিউম্যান বিঙৰ যেটো অধিকাৰ যেটো নহলে এজন ব্যক্তিয়ে নিজক তোমাৰ ফুলফিল কৰিব নোৱাৰে এজন ব্যক্তিয়ে নিজক কি কৰিব নোৱাৰে মানৱ জীৱ হিচাপে প্ৰতিষ্ঠিত কৰিব নোৱাৰে সেই অধিকাৰসমূহক সন্মান প্ৰদান কৰা ৰাষ্ট্ৰ হোৱাটো নিতান্তই প্ৰয়োজন এই গোটেই ক্ৰাইটেৰিয়া যদি ফুলফিল হয় তেতিয়া হলে পার্মানেন্ট আৰু নন পার্মানেন্ট মেম্বাৰৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে এপ্লিকেশন কৰিব পাৰে অৰ্থাৎ নিজকে এপ্লাই কৰিব পাৰে